প্ৰধানমন্ত্ৰীগৰাকী আহিলে গৃহমন্ত্ৰীগৰাকী বৰ্তমান অহা কথা চলি আছে বটদ্ৰৱালৈ তেওঁ এখন জনসভাতো অংশগ্ৰহণ কৰিব বটদ্ৰৱাত গতিকে গৃহমন্ত্ৰীগৰাকীয়ে নগাঁও লোকসভাত এতিয়ালৈকে অধিসূচিত তাৰিখ নাই যদিও সেইদিনাই আনুষ্ঠানিকভাৱে প্ৰচাৰ চলাব নেকি না আচলতে তেখেতে আহিব আমাৰ সকলোৰে হৃদয়ত মানে সকলোৰে আত্মাত থকা মহাপুৰুষ শ্ৰীমন্ত গুৰুজনাৰ যি আমাৰ প্ৰকল্প বিজেপি গভৰ্ণমেণ্টখনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আৰু বিশেষকৈ আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰচেষ্টাত যি আমাৰ এটা নতুন প্ৰকল্প হৈ আছে প্ৰকল্পৰ আচলতে ফাৰ্ষ্ট ফেজ যিটো কয় সেই ফেজটো আচলতে কমপ্লিট হ'বলৈ গৈ আছে গতিকে সেইটো আহিলে সেইটো কৰিব সেইটোহে মূল আচলতে কাৰ্যসূচী তাৰ লগতে ধৰি লওক যিহেতুকে আমিতো সকলো ৰাজনীতি কৰোঁ গতিকে ৰাজ্যক সম্বন্ধী এটা তেখেতে স্পীচ ৰাখিব গতিকে আমি তেনেকৈ নধৰোঁ যে মানে আমাৰ অভিয়াছলি কৰিব দিগ্গজ লোক তেওঁলোকতে গোটেই ভাৰতবৰ্ষ বা এটা পথত লৈ গৈছে এই দুইজন মিলি পেলাই মোদী ডাঙৰীয়া আৰু অমিত শ্বাহ ডাঙৰীয়া মিলিতো ভাৰতক এটা পৰ্যায়ত লৈ গৈছে গতিকে এইটোতো তেখেতসকল পদাৰ্পণেই আমাৰ পজিটিভ চাইন হ'ব বাকী স্পীচততো আহিবই কিন্তু আচলতে আমাৰ মেইন আহিব গুৰুজনাৰ এইটো আমাৰ প্ৰকল্পৰ হেৰি কৰিবলৈ আহিব আজি মুখ্যমন্ত্ৰীগৰাকীয়ে আজি কৈছে যে নাই আপোনালোকৰ মাধ্যমেদি নিউ ভোটাৰসকলক ক'ব বিচাৰিছোঁ যে মৰ্ণিং শ্ব'জ দ্য ডেইজ নহয় জানো গতিকে তেখেতসকলে ফাৰ্ষ্ট টাইম ভোট দিব আৰু ফাৰ্ষ্ট টাইম ভোট কাক দিব তেখেতসকলে তেওঁলোকৰ ভৱিষ্যতৰ কাৰণে যোনে উৰেটো জীৱন ছেক্ৰিফাইচ কৰিছে যিজন মানে নৰেন্দ্ৰ মোদী ডাঙৰীয়া সেই তেখেতে গোটেই জীৱনটো যাৰ কাৰণে ভাৰতবৰ্ষৰ কাৰণে মানে ছেক্ৰিফাইচ কৰিছে আৰু একে শিশুকালৰ পৰা সমাজৰ কাৰণে কাম কৰা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এখেতসকলৰ যিটো মানে প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটোত মই ভাবোঁ যে নিউ ভোটাৰসকলে এইবাৰ ভোট দি তেওঁলোকে মানে নিজকে সৌভাগ্যৱান বুলিও ভাবিব আৰু তেওঁলোকৰ নিজৰ লাইফটো বিজেপিক ভোট দি পেলাই তেওঁলোকে বনাই লওক কাৰণ বিজেপিয়েতো সেইটোৱে কৰিব গৈ আছে আহি থকা জেনেৰেশ্যনৰ কাম কৰিব গৈ আছে মই তেখেতসকলক অনুৰোধ কৰিব বিচাৰোঁ প্ৰতিটো ভোট নিউ ভোটাৰ্ছৰ প্ৰতিটো ভোট মানে আমাৰ বিজেপি দলত আহিব লাগে আৰু তেখেতসকলে নিজে এটা বয়সত ক'ব পাৰিব যে আমাৰ ফাৰ্ষ্ট ভোটটো আমি এনেকুৱা এটা দলক দিছিলোঁ এনেকুৱা এটা চিম্বলক দিছিলোঁ যিটো মানে দলে বা যিখন চৰকাৰে যিকেইজন মানুহে ভাৰতবৰ্ষক বিশ্বৰ এখন শ্ৰেষ্ঠ দেশ কৰিবলৈ গ'ল আৰু আমাৰো তাত সহযোগিতা থাকিল তেওঁলোকে গৌৰৱ কৰিব পাৰিব আৰু মোদী ডাঙৰীয়া সেইদিনা আমাৰ ছেশ্যনত কৈছিলে এই সভাত যে এইটো 18 মানে পাৰ্লিয়ামেণ্ট হেৰি হ'ব আৰু লগতে সেইদিনা মানে 18 তাৰিখ আছিল আৰু এতিয়া 18 মানে ইয়াৰ্ছৰ ভোটাৰসকলে ভোট দিব গতিকে আমাৰ এইবাৰ 18টো একদম মানে এটা খুব মানে লাকি আৰু মানে আধ্যাত্মিক ফালৰ পৰা ক'বলৈ গ'লে শনিৰ চলি আছে শনিৰ 8 গতিকে বুজি লওক আৰু কি হ'ব পাৰে আপোনালোকে ধন্যবাদ অভিজিত তোমাৰ পৰা আৰম্ভ কৰা সকলোকে ধন্যবাদ জনাইছোঁ আজি আমাৰ মাজত আছে নগাঁও লোকসভাৰ আমাৰ ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী সুৰেশ বৰা ডাঙৰীয়া আৰু আমি ইয়াৰ জৰিয়তে এই আপোনালোকৰ জৰিয়তে আমি সদৌ নগাঁও লোকসভাৰ সমষ্টিৰ সমগ্ৰ ৰাইজক আমি অনুৰোধ জনাইছোঁ আমি আহ্বান জনাইছোঁ যে আমাৰ প্ৰাৰ্থীগৰাকীক ভোট দি জয়যুক্ত কৰিব লাগে কাৰণ আমি দেখা পাইছোঁ সমগ্ৰ ভাৰতত যেনেকৈ উন্নয়নৰ জোৱাৰ উঠিছে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আৰু আমাৰ অসমতো মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যি উন্নয়নৰ গতি আৰম্ভ হৈছে অলপ আগতে তেওঁ বটদ্ৰৱা আহি গৈছে তাত যি বৃহৎ প্ৰকল্প আৰম্ভ হ'ব ওলাইছে তাৰ খতিয়ান ল'বলৈ তেওঁ সৰজমিন তেওঁ নিজে চাই পেলাই আগন্তুক 14 তাৰিখে মাননীয় আমাৰ হোম মিনিষ্টাৰ অমিত শ্বাহজী আহিব তেখেতে অপেনিং কৰিব আৰু যি সমগ্ৰ ভাৰতত আৰু সমগ্ৰ অসমত যি উন্নয়নৰ জোৱাৰ উঠিছে আৰু আমি সেইটোৱে আহ্বান জনাওঁ যে নগাঁওবাসী ৰাইজক যে এই উন্নয়নত আমি সদৰ সমষ্টিৰ আমি বিধায়কো আমাৰ আছে আমাৰ বহুকেইজন বিধায়ক আছে কিন্তু যোৱাবাৰ আমি আমাৰ যি লোকসভা প্ৰাৰ্থীজন আমি হয়তো ক'ৰবাত আমাৰ অলপ ভুলৰ কাৰণে আমি জিকাই নিবলৈ সক্ষম নহ'লোঁ কিন্তু আমি আশা কৰিছোঁ যে উন্নয়নৰ গতি আৰম্ভ হৈছে গতিত আমি নগাঁওবাসীও আমি চামিল হ'ব পাৰোঁ আৰু সেয়েহে আমি আজি আপোনালোকৰ জৰিয়তে এই আহ্বান জনাব ওলাইছোঁ আৰু পৰৱৰ্তী আমাৰ প্ৰাৰ্থীগৰাকী আছে নগাঁও লোকসভাৰ তেখেতে আপোনালোকক উদ্দেশ্যি দুআষাৰ কৰিব নমস্কাৰ সাংবাদিক বন্ধুসকল আপোনালোক সকলোলৈকে নমস্কাৰ জনাইছোঁ আৰু ধন্যবাদ জনাইছোঁ যে আপোনালোকে আমাৰ যি প্ৰেছ মিট এই প্ৰেছ মিটৰ আপোনালোকে
নিমন্ত্ৰণ ৰক্ষা কৰি আজি ইয়াতে সকলো সমবেত হৈছে তাৰ কাৰণে আমি ধন্যবাদ জনাইছোঁ আপোনালোকৰ মাধ্যমেদি মই নগাঁও লোকসভাৰ ভোটাৰ ৰাইজক অনুৰোধ কৰিম যে সেই ভোটৰ দিনটোত নগাঁও লোকসভাৰ অন্তৰ্গত সকলো শ্ৰেণীৰ ভোটাৰ ৰাইজে ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি উন্নয়নৰ জোৱাৰ ভাৰতবৰ্ষত আনিছে আৰু ভাৰতবৰ্ষখন বিশ্বৰ ভিতৰতে এখন সৰ্বশ্ৰেষ্ঠ দেশ কৰিবলৈ আগবাঢ়ি আছে ঠিক তেনেকৈ আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমখনক ভাৰতৰ 5খন উন্নত ৰাজ্যৰ ভিতৰত এখন কৰিবলৈ গৈ আছে এই কথাখিনিত আমি নগাঁও লোকসভাৰ ৰাইজক সহযোগিতা কৰিব লাগে আৰু এই মাধ্যমৰ যোগেদি মই মোৰ যি স্কুল কলেজ ফ্ৰেণ্ডসকল বিভিন্ন ঠাইত আছে কৰ্মসূত্ৰে আছে তেখেতসকলকো মই আহ্বান কৰিব বিচাৰিছোঁ সকলো আহক আমাৰ নগাঁও লোকসভাৰ গ্ৰেটাৰ ইণ্টাৰেষ্টত আমি এইবাৰ সকলোৱে মিলি আমি মোদী ডাঙৰীয়াক সমৰ্থন কৰিব লাগে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক সমৰ্থন কৰিব লাগে বিজেপি দলক সমৰ্থন কৰিব লাগে আৰু পদুম ফুলৰ চিনত ভোট দি আমাৰ নগাঁও লোকসভাৰ কেণ্ডিডেট মোক জিকাব লাগে আৰু আপোনালোকে জানিছে যে যিটো সমীক্ষা সিদিনা চেনেলত আহিছেই যে ভাৰতত থাৰ্ড টাইমৰ বাবে বিজেপি চৰকাৰ হ'ব আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়া থাৰ্ড টাইমৰ বাবে তৃতীয়বাৰৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰী হৈ আছে তেনে ক্ষেত্ৰত আমি নগাঁও লোকসভাৰ মানুহখিনি পিছ পৰি যদি থাকোঁ তেতিয়াহ'লে যোৱাবাৰ যিটো আমাৰ লষ্ট হ'ল আমাৰ নগাঁও লোকসভাৰ বিজেপি যিটো লষ্ট হ'ল বা গভৰ্ণমেণ্টখনৰ লগত দিল্লী আৰু দিছপুৰৰ লগত আমাৰ সাংসদৰ যিহেতুকে এটা গেপ হৈ গ'ল তাৰ পৰা আমি যিখিনি নগাঁওবাসীয়ে ধৰি লওক পাবলগীয়া বুলি ভাবাখিনি আমি যদি ক'ৰবাত নাপাইছোঁ তেতিয়াহ'লে তাৰ কাৰণটো হৈছে যোৱাবাৰ কৰা আমাৰ ক'ৰবাত এটা ভুলৰ বাবে গতিকে এইবাৰ আমি ভাবোঁ সমগ্ৰ ভাৰতবৰ্ষই যদি বিজেপি সপক্ষত থাকে নগাঁও লোকসভাও থাকিব লাগে এইখিনি মোৰ আহ্বান আৰু আপোনালোকক আজি ইয়াত এনেই ব্যক্তিগতভাৱে আমি লগো পাই আছোঁ আপোনালোকে আমাৰ সভা সমিতি ফুটেজো কৰি আছে কিন্তু আপোনালোকক এটা আনুষ্ঠানিকভাৱে আমি প্ৰেছ মিট কৰি আপোনালোকক আমি এটা সন্মানো দিব বিচাৰিছোঁ যিমান পাৰিছোঁ আমি আপোনালোকক সন্মান দিবলৈ ব্যৱস্থা কৰিছোঁ আৰু আপোনালোকৰ পৰা আমি এটা হাতযোৰ কৰি অনুৰোধ কৰিছোঁ আহি থকা প্ৰজন্মৰ মানে ভৱিষ্যতৰ বাবে নগাঁও লোকসভাৰ ভৱিষ্যতৰ বাবে বা ভাৰত বা তথা অসমৰ ভৱিষ্যতৰ বাবে আপোনালোকে আমাক সহযোগিতা কৰক আৰু আমাৰ প্ৰধানমন্ত্ৰীগৰাকীক আপোনালোকে সহযোগিতা কৰক আমাৰ মুখ্যমন্ত্ৰীগৰাকীক সহযোগিতা কৰক এইখিনিয়ে মোৰ আপোনালোকলৈ এটা অনুৰোধ আৰু আহি থকা দিনত লগ পাম সহায় কৰিব আৰু আমাৰ হৈ থকা কিছু ভুল কুটি বা আমি যদি ক'ৰবাত ধৰি লওক আপোনালোকৰ দৃষ্টিত পৰিছোঁ এটা হোমলি আপোনালোকে আমাক ঘৰুৱাইভাৱে ভাতৃত্বভাৱে কাৰণ ময়ো এটা সময়ত জানে মিডিয়াৰ মোৰ আছিলে মোৰ পাব্লিকেশ্যন আছিলে আৰু এনেকৈ চলিছিলোঁ আমি এটা পৰিয়ালৰ দৰে গতিকে অকণমান দেখাই দিব আপোনালোকৰ কথাবিলাক প্ৰতিটো ক্ষেত্ৰত আমি মানি আগবাঢ়িম এইখিনি আচলতে আজি মোৰ হেৰি আৰু প্ৰেছ মিটৰ আৰু মোৰ লগত আমাৰ সভাপতি নাথ ডাঙৰীয়া আছে আমাৰ মিডিয়া চেলৰ জেপ্ৰিন বাইদেউ আছে আমাৰ ভট্টাচাৰ্যী ডাঙৰীয়া আছে গতিকে আমি গোটেইখিনি বহিছোঁ আমি আপোনালোকক আমাৰ ফালৰ পৰা মানে ধন্যবাদ জনাইছোঁ ধন্যবাদ